নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কৈভাতলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে কিছুদিন পূৰ্বে হৈ যোৱা ফিচাৰী ডিপাৰ্টমেণ্টৰ যিখন জেই পদৰ বাবে পৰীক্ষা, সেই পৰীক্ষাৰ প্ৰশ্নকাকতখন সম্পূৰ্ণৰূপে ছল্ভ কৰি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। আৰু যিহেতু পিডিএফটো এই হিচাপতে আমালৈ আহিছিল, গতিকে পিডিএফটোৰ যদি কোৱালিটি কিছু কম্প্ৰমাইজিং যেন আপোনালোকৰ অনুভৱ হয়, তেতিয়াহ'লে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। লগতে কুৱেশ্যনখনৰ ছেটটো কি সেইটো আমাৰ হাতত তথ্য নাই, গতিকে আপোনালোকে যদি বেলেগ ছেটৰ হয় কুৱেশ্যনখিনি মিলাই আপোনালোকে চাব লাগিব। গতিকে সেইখিনিৰ বাবে প্ৰথমতেই ক্ষমা প্ৰাৰ্থী আৰু পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়িব বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 1। চ' ইয়াত সুধিছে যে ইউ আৰ ড্ৰাইভিং ইয়ৰ কাৰ অন এ ৰোড। চ' ছাডেনলি তেতিয়াই এটা শিশু আপোনাৰ সৰু বাচ্চা এটা আপোনাৰ গাড়ীৰ সন্মুখলৈ আহিল ৰং ছাইডৰ পৰা। চ' আপুনি জানে যে সেইটো আপোনাৰ ভুল নহয়, আৰু সেইটো সময়তে পেৰেণ্টছ অফ দ্য চাইল্ড আৰু আদাৰ পিপলছো কাম, কিন্তু সেইটো সময়ত আপোনাৰ ৰিয়েকশ্যনটো কি হ'ব, আপোনাৰ একজেক্ট ৰিয়েকশ্যনটো বা আপোনাৰ সঠিক ৰিয়েকশ্যনটো কি হোৱা উচিত। আৰু ইয়াত যিকেইটা অপশ্যন দিছে তাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। টেল দ্য পিপল টু টেক দ্য চাইল্ড টু দ্য হস্পিটেল ফাৰ্ষ্ট। শিশুটোক প্ৰথমতে যাতে হস্পিটেল লৈ যোৱা হয় সেই বিষয়ে আপুনি আন সকলো মানুহক ক'ব। আৰু কি নকৰিব, আপোনালোকে কেয়াৰলেছনেছ প্ৰদৰ্শন কৰিছে বুলি আপুনি গালি নাপাৰিব, বা আপোনালোকক আইনৰ ভাবুকি আপুনি দিব নালাগে তেওঁলোকক, বা এক্সিডেণ্ট ছাইটটোৰ পৰা আপুনি পলাব নালাগে, তাৰ পৰিৱৰ্তে শিশুটোক যাতে হস্পিটেললৈ লৈ যোৱা হয় সেই বিষয়ে আপুনি কোৱা উচিত। চ' অপশ্যন ডিটো শুদ্ধ হ'ব আমাৰ মতে। নেক্সট কুৱেশ্যন নম্বৰ 2, এজন মানুহৰ ৱাকিং ডিৰেকশ্যনৰ বিষয়ে কুৱেশ্যনটো সুধিছে। চ' আমি ইলাবৰেটকৈ ডিছকাছ নকৰোঁ। ইয়াত চি ছেটৰ যিখিনি প্ৰশ্ন আছে আমি পোনপটীয়া উত্তৰটো কৈ যাম। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰ্থ ইষ্ট, উত্তৰ পূব দিশত মঞ্জন ফাইনেল পজিশ্যনটো হ'ব ইন কম্পেৰিজন টু হিজ ষ্টাৰ্টিং পজিশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 3 সুধিছে যে ৰামায়ণখন অসমীয়ালৈ প্ৰথম অনুবাদ কোনে কৰিছিল। চ' এইটো খুব কমন প্ৰশ্ন, প্ৰায় সোধে। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিত উল্লেখিত মাধৱ কন্দলী। চ' তেওঁ সপ্তকাণ্ড ৰামায়ণখনৰ প্ৰথম ট্ৰেন্সলেটৰ বুলি বিশ্বাস কৰা হয়, কিন্তু আচলতে সপ্তকাণ্ড ৰামায়ণৰ 2টা খণ্ড সেইটো সময়ত পোৱা নগৈছিল। পৰৱৰ্তী সময়ত আদিকাণ্ডটো মাধৱদেৱে আৰু উত্তৰকাণ্ডটো শংকৰদেৱে অনুবাদ কৰি সপ্তকাণ্ড ৰামায়ণখন সম্পূৰ্ণ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত সুধিছে যে 2019 চনৰ সাহিত্য একাডেমী সন্মান কোনে পাইছিল অসমীয়াত। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। এইটোও পূৰ্বৰ পৰীক্ষাত আহিছে। চ' তেওঁৰ বিখ্যাত উপন্যাস চাণক্য গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমীৰ 2019 বৰ্ষৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 2020 বৰ্ষৰ সাহিত্য একাডেমী সন্মান ইতিমধ্যে ঘোষণা হৈছে, সেইটো প্ৰশ্ন কেতিয়াবা আহে, পূৰ্বত আহিছে। তাৰপিছত অসমৰ পৰা দাদা চাহেব ফাল্কে সন্মান বিজেতা ব্যক্তিগৰাকী কোন সুধিছে। তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা। কেৱল মাত্ৰ এগৰাকী ব্যক্তি এতিয়ালৈকে দাদা চাহেব ফাল্কে এৱাৰ্ডেৰে এৱাৰ্ডেড হৈছে অসমীয়া, তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা, আৰু তেওঁ সেই সন্মান লাভ কৰিছিল 1992 চনত। তাৰপিছত কুৱেশ্যন নম্বৰ 6ত সুধিছে যে ফাৰ্ষ্ট আছামিজ বেডমিণ্টন প্লেয়াৰ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন 2 অলিম্পিক গেমছ ৱাজ। চ' প্ৰথম অসমীয়া বেডমিণ্টন খেলুৱৈ যি দুবাৰ অলিম্পিক গেমছত অসমক ৰিপ্ৰেজেণ্ট কৰিছিল, ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিল, তেওঁ হৈছে দীপাংকৰ ভট্টাচাৰ্য। তেওঁৰ সময়ৰ এগৰাকী বিখ্যাত ভাৰতীয় বেডমিণ্টন খেলুৱৈ আছিল তেওঁ। কেইগৰাকী অসমীয়াই অলিম্পিকত ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিছে বুলি সোধা হয়, তেতিয়াহ'লে তাৰ উত্তৰ হ'ব 5 গৰাকী। একদম আৰ্লিয়েষ্ট যিগৰাকী আছিল, প্ৰথমগৰাকী আছিল ডক্টৰ টালিমাৰেন আও। তেওঁ 1948 চনৰ লণ্ডন অলিম্পিকছত ভাৰতীয় ফুটবল দলৰ অধিনায়ক ৰূপে তেওঁ তাত অৱতীৰ্ণ হৈছিল। তাৰপিছতে দীপাংকৰ ভট্টাচাৰ্য, তেওঁ দুবাৰ হৈছে 1992ৰ বাৰ্চিলোনা অলিম্পিক আৰু 1996ৰ আটলাণ্টা অলিম্পিকত তেওঁ ভাগ লৈছিল। তাৰপিছত তৃতীয়গৰাকী হৈছে জয়ন্ত তালুকদাৰ। তেওঁ আৰ্চাৰীত প্ৰতিনিধিত্ব কৰিছিল ভাৰতবৰ্ষক 2012 চনৰ লণ্ডন অলিম্পিকত। তাৰপিছতে ইয়াত অপশ্যনত উল্লেখিত শিৱ থাপা, তেওঁ দুবাৰ ৰিপ্ৰেজেণ্ট কৰিছে ভাৰতবৰ্ষক অলিম্পিকত, 2012 চনৰ লণ্ডনত আৰু 2016 ৰিঅ' অলিম্পিকত। আৰু আটাইতকৈ ৰিচেণ্টগৰাকী হৈছে অসমৰ গৌৰৱ লভলীনা বৰগোহাঁই। তেওঁ হৈছে প্ৰথম অসমীয়া যি অলিম্পিকৰ এটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ 2020 চনৰ আমি সকলোৱে জানো টকিঅ' অলিম্পিকত ভাগ লৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 7ত ইমা কেইথেলৰ বিষয়ে সুধিছে। ইমা কেইথেলটো খুব বিখ্যাত এখন অল ওমেন মাৰ্কেট হয়। চ' ইয়াত যিখিনি অপশ্যন আছে তাৰ ভিতৰত অপশ্যন ডি শুদ্ধ হ'ব, অল ওমেন মাৰ্কেট ইন মণিপুৰ। চ' এই ইমা কেইথেলৰ লগত আৰু দুটা টাৰ্ম খুব বিখ্যাত ৰূপে খুব জনপ্ৰিয় বা খুব গুৰুত্বপূৰ্ণ। এটা হৈছে তাৰে লালুপ কাবা। এই লালুপ কাবা আছিল সেই সময়ত মণিপুৰৰ পুৰুষসকলৰ ওপৰত ব্ৰিটিছে আৰোপ কৰা এটা শ্ৰম কৰ, আৰু এই লালুপ কাবাৰ ফলশ্ৰুতিত মণিপুৰৰ পুৰুষসকলে দূৰণিবতীয়া ঠাইত তেওঁলোকে শ্ৰমদান কৰিবলৈ বাধ্য হোৱাৰ ফলশ্ৰুতিত মণিপুৰৰ নাৰীসকলে, মহিলাসকলে তেওঁলোকে এই ইমা কেইথেলখন আৰম্ভ কৰিছিল। আৰু এই ইমা কেইথেলখনৰ পৰাই পৰৱৰ্তী সময়ত দুটা খুব বিখ্যাত ব্ৰিটিছ বিৰোধী বিদ্ৰোহ আৰম্ভ হৈছিল। সেইকেইটাক নুপিলান বুলি কোৱা হয়। এই নুপিলানকেইটা ক্ৰমে 1904 চনত, 1904 আৰু 1939 চনত এই দুটা নুপিলান সংঘটিত হৈছিল। সেইকেইটা হৈছে ওমেন এজিটেশ্যন এগেইনষ্ট ব্ৰিটিছ মণিপুৰত।
তাৰপিছত কুৱেশ্যন নম্বৰ 8ত সুধিছে যে দ্য আছামিজ পাৰ্চন হু ওন দ্য পদ্মশ্ৰী এৱাৰ্ড ইন মেডিচিন চাৰ্জাৰী ইন দ্য ইয়েৰ 2019 বৰ্ষত মেডিচিন চাৰ্জাৰীৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন সুধিছে তেওঁ হৈছে ডক্টৰ ইলিয়াছ আলী তেওঁ মূলতঃ ফেমিলি প্লেনিং আৰু বাৰ্থ কণ্ট্ৰোল এই দুটা বিষয়ত সমাজক সজাগ কৰাৰ বাবে সমাজক এনকাৰেজ কৰাৰ বাবে আৰু লগতে মূলতঃ মাইনৰিটি ছ'চাইটিসমূহত যি জনসংখ্যা বিস্ফোৰণৰ সমস্যা তাক খুব সঠিকভাৱে এড্ৰেছ কৰাৰ বাবে তেওঁক এই বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 9ত গগনা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কথা সুধিছে গগনা কিহেৰে বনোৱা হয় এই সংক্ৰান্তত বিহুনামো আছে গগনা বেম্বো অৰ্থাৎ বাঁহৰ পৰা বনোৱা হয় তাৰপিছত 1894 চনটো কিহৰ লগত ৰিলেট কৰিব পাৰি সুধিছে 1894 চনটো অসমৰ দ্বিতীয়টো খুব বিখ্যাত কৃষক বিদ্ৰোহ পথৰুঘাট আপৰাইজিঙৰ লগত আমি কানেক্ট কৰিব পাৰোঁ ইয়াত ফুলগুৰি ধাৱা উল্লেখ কৰিছে অপশ্যন 8 সো ফুলগুৰি ধাৱা হৈছে প্ৰথম কৃষক বিদ্ৰোহ অসমৰ যেটো 1861 খ্ৰীষ্টাব্দত ফুলগুৰিত সংঘটিত হৈছিল নগাঁৱৰ আৰু তাৰপিছত পথৰুঘাটত 1894 চনত এই দ্বিতীয় কৃষক বিদ্ৰোহটো সংঘটিত হৈছিল তাৰপিছত গুৱাহাটী আৰু শ্বিলঙক কানেক্ট কৰা নেশ্যনেল হাইৱেটো কি সুধিছে আমি প্ৰায় এই হাইৱেটো দি যাওঁ আমাৰ মাজৰ বহুতে নিশ্চয় টুৰিজিমৰ বাবে সো NH40 হৈছে শুদ্ধ উত্তৰ NH40 গুৱাহাটী আৰু শ্বিলঙক কি কানেক্ট কৰি আছে তাৰপিছত কুৱেশ্যন নম্বৰ 12ত দ্য ফাৰ্ষ্ট ফিমেল এক্টৰ অফ আছামিজ চিনেমা সুধিছে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী কোন তো তেওঁ হৈছে আইদেউ সন্দিকৈ তেওঁ 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা প্ৰযোজনা কৰা জয়মতী কথাছবিত জয়মতীৰ নাম ভূমিকাত অভিনয় কৰিছিল সেইটো কাৰণে শুদ্ধ উত্তৰটো আইদেউ সন্দিকৈ হ'ব আৰু আইদেউ সন্দিকৈৰ লগতে সেই সময়ত আন এগৰাকী নাৰীয়েও সেই চিনেমাখনত অভিনয় কৰিছিল তেওঁ হৈছে মোহিনী ৰাজকুমাৰী নেক্সট কুৱেশ্যন নম্বৰ 13 এইখিনি ইংলিছ গ্ৰামাৰ পৰ্চন হি ইজ ওয়াইজাৰ দেন ড্যাশ সো এটো শুদ্ধ উত্তৰটো আমাৰ বিবেচনাটো হি ইজ ওয়াইজাৰ দেন আই টেকনিক্যালি হি ইজ ওয়াইজাৰ দেন আই টো শুদ্ধ হয় কিন্তু স্পোকেন ইংলিছত প্ৰায় হি ইজ ওয়াইজাৰ দেন মি টোৱে ম্যাক্সিমাম স্পিকাৰ ব্যৱহাৰ কৰে কিন্তু শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হি ইজ ওয়াইজাৰ দেন আই তাৰপিছত দে ৰেষ্টেড when evening came so এই সেন্টেন্সটো কি ধৰণৰ সেন্টেন্সৰ এটা উদাহৰণ সুধিছে কম্পাউণ্ড ইন্টাৰোগেটিভ সিম্পল আৰু কমপ্লেক্স ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বিবেচনাত অপশ্যন ডি কমপ্লেক্স সেন্টেন্স এইখিনিতে আপোনালোকৰ যদি কিবা ডিমত থাকে আমাৰ উত্তৰসমূহৰ লগত তেতিয়াহ'লে কমেন্টত জনাব পাৰে আমি ফাৰ্দাৰ কুৱেৰি কৰি আপোনালোকক সঠিক এটা উত্তৰ প্ৰভাইড কৰিবলৈ যত্ন কৰিম তাৰপিছত কুৱেশ্যন নম্বৰ 15 টো আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত সুধিছে কাৰেক্ট টেক কুৱেশ্যন কৰিবৰ কাৰণে ইউ আৰ কামিং টু স্কুল So ইয়াত শুদ্ধ উত্তৰটো হ'ব are not you option C next question number 16 আমি যদি চাওঁ তেতিয়াহ'লে fill in the blank with correct conjunction I have the greatest respect for his ideas dash I do not agree with them I have the greatest respect for his ideas ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ বিবেচনাত option D টো শুদ্ধ হ'ব I have the greatest respect for his ideas although I do not agree with them তাৰপিছত voracious wordটোৰ synonym সুধিছে সমাৰ্থক শব্দ so voracious ৰ synonym হ'ব option D যিটো উল্লেখ আছে ravenous so হেতু শুদ্ধ হ'ব আমাৰ মতে voracious শব্দটোৰ অৰ্থ হৈছে wanting great quantities of food বা engaging in one activity with great eagerness or enthusiasm এনেকুৱা ধৰণৰ so হেতু শুদ্ধ হ'ব লাগে আমাৰ বিবেচনাত তাৰপিছত কুৱেশ্যন নম্বৰ 18ত সুধিছে মানৱ অধিকাৰ দিৱস কোন তাৰিখে সেলিব্ৰেট কৰা হয় হিউম্যান ৰাইটস ডে 10 ডিসেম্বৰ 10 ডিসেম্বৰ তাৰিখে ইয়াত সেলিব্ৰেট কৰা হয় আৰু সেই দিনটোতে ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিয়ে 1948 চনত ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ দ্য হিউম্যান ৰাইটস একচেপ্ট কৰিছিল আৰু এইখনেই পৃথিৱীৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট ট্ৰান্সলেটেড ডকুমেণ্ট হয় যেটো প্ৰায় 500 ভাষালৈ ইতিমধ্যে অনুবাদ হৈছে সো সেই দিনটোক কমেমৰেট কৰিয়ে 10 ডিসেম্বৰ তাৰিখে হিউম্যান ৰাইটস ডে সেলিব্ৰেট কৰা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 19ত বাংলাদেশৰ নেশ্যনেল ফ্লাৱাৰ কি সুধিছে ৰাষ্ট্ৰীয় ফুল সো বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে ৱাটাৰ লিলি আৰু ইয়াত লোটাছটো উল্লেখ আছে লোটাছ হৈছে ভাৰতবৰ্ষৰ national flower of India তাৰপিছত কুৱেশ্যন নম্বৰ 20ত প্ৰফেসৰ জগদীশ মুখী তেওঁ কিমান সংখ্যক অসমৰ ৰাজ্যপাল সুধিছে সো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব লাগে 28 কিয়নো অফিচিয়েল সাইটত 30 বুলি উল্লেখ আছে আৰু ইয়াৰে দুগৰাকী আছে এক্টিং গতিকে একচুৱেল ডাটাটো আমাৰ বিবেচনাত 28 হ'ব লাগে কিন্তু যেহেতু হেতু উল্লেখ নাই ইয়াত আৰু উইকিপিডিয়া এটা সোৰ্সত 26 টো অপচন হিচাপে উল্লেখ আছে গতিকে আমি 26 টোৱে আমি শুদ্ধ বুলি ইয়াত ভাবিছো অফিচিয়েল আনসাৰ কি সঠিক উত্তৰটো প্ৰভাইড কৰিব কিন্তু গভৰ্ণমেণ্ট সাইটত 30 বুলি উল্লেখ আছে আৰু তাৰে দুগৰাকী যেহেতু এক্টিং আছিল হেমতে 28 হয়তো হ'ব লাগে তাৰপিছত পলিউশন কন্ট্ৰোল বোৰ্ড অফ আসাম কোন চনত এস্টাবলিশ কৰা হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1975 চনত ওয়াটাৰ প্ৰিভেনশন এণ্ড কন্ট্ৰোল অফ পলিউশন এক্ট 1974 ৰ প্ৰভিজন অনুসৰি এই পলিউশন কন্ট্ৰোল বোৰ্ড অফ আসাম এস্টাবলিশ কৰা হৈছিল 1975 চনত তাৰপিছত কোৱেশ্চন নম্বৰ 22 ত সুধিছে আয়ুষ্মান ভাৰত স্কিমটোৰ বিষয়ে সো এটো কোন চনত লঞ্চ কৰা হৈছিল সুধিছে এটো 2018 চনত লঞ্চ কৰা হৈছিল আৰু আয়ুষ্মান ভাৰত আঁচনিটোৰ জৰিয়তে বৰ্তমানলৈকে প্ৰায়
50 crore 50 কোটিতকৈ অধিক মানুহক স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে আৰু ইয়াৰ জৰিয়তে এইটো বৰ্তমান বিশ্বৰ লাৰ্জেষ্ট গভৰ্ণমেণ্ট স্পন্সৰ্ড হেল্থ কেয়াৰ প্ৰগ্ৰামলৈ পৰিৱৰ্তিত হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 23 নেশ্যনেল ছায়েন্স ডে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে চেলিব্ৰেট কৰা হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখটোত চি.ভি. ৰমনৰ দ্বাৰা ৰমন এফেক্ট ডিস্কভাৰী মাৰ্ক হিচাপে ইয়াক নেশ্যনেল ছায়েন্স ডে ৰূপে চেলিব্ৰেট কৰা হয় তাৰপিছত জিৰ' এজ এ নাম্বাৰ তাৰ উদ্ভাৱক কোন সুধিছে হু ইনভেণ্টেড জিৰ' এজ এ নাম্বাৰ ইন ইণ্ডিয়া আৰু তাৰ উদ্ভাৱনৰ লগত আমি এনচিয়েণ্ট মেথমেটিচিয়ান আৰ্যভট্টক আমি কানেক্ট কৰিব পাৰোঁ আৰু কুৱেশ্যন নম্বৰ 25ত MS ৱৰ্ডটো কি এক্সাম্পল হয় সুধিছে কেনেকুৱা টাইপৰ এটা ছফ্টৱেৰ হয় ই হৈছে এপ্লিকেশ্যন ছফ্টৱেৰৰ বিভিন্ন ধৰণ আছে আৰু তাৰ ভিতৰত MS ৱৰ্ডটো আমি মূলতঃ বিভিন্ন কামত ব্যৱহাৰ কৰোঁ বিভিন্ন এপ্লিকেশ্যন লিখিবলৈ বা ড্ৰাফ্ট প্ৰিপেয়াৰ কৰিবলৈ বা তেনেকুৱা ধৰণৰ যিহেতু বেলেগ কামত ইয়াক ব্যৱহাৰ কৰা হয় সেইটো কাৰণে ই এটা এপ্লিকেশ্যন ছফ্টৱেৰৰ উদাহৰণ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 26ত এগৰাকী নেশ্যনেল এৱাৰ্ড উইনাৰৰ বিষয়ে সুধিছে অসমৰ পৰা তেওঁ বিলং কৰে দেৱজিৎ চাংমাই বিখ্যাত ছাউণ্ড ইঞ্জিনিয়াৰ চ' তেওঁ মূলতঃ কি হয় সুধিছে তেওঁ ইতিমধ্যে কৈছোঁ ছাউণ্ড ইঞ্জিনিয়াৰ বুলি চ' ইয়াৰ যিকেইটা অপশ্যন আছে তাৰ ভিতৰত এপ্ৰপ্ৰিয়েট অপশ্যনটো হ'ব অপশ্যন ডি ছাউণ্ড মিক্সাৰ তেওঁ ইতিমধ্যে নেশ্যনেল সন্মান পাইছে ইস্কিয়া নামৰ কথাছবিখনৰ বাবে তাৰপিছত অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' ষ্টেচন কি হয় সুধিছে চ' ক'ত কোনে লঞ্চ কৰিছিল সুধিছে সেইটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি KKHSOU চ' তেওঁলোকে প্ৰথম এই কমিউনিটি ৰেডিঅ' ষ্টেচনটো লঞ্চ কৰিছিল তাৰ নামটো হৈছে জ্ঞান তৰংগ এইটো 2009 চনত লঞ্চ কৰা হৈছিল তাৰ কিছু বছৰ পিছতে 2011 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেডিঅ' লুইট নামেৰে আন এটা কমিউনিটি ৰেডিঅ' ষ্টেচন তেওঁলোকে লঞ্চ কৰিছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বাৰা লঞ্চ কৰা ৰেডিঅ' লুইট হৈছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট অন কেম্পাছ ৰেডিঅ' ষ্টেচন তাৰপিছত কুৱেশ্যন নম্বৰ 28ত স্বচ্ছ ভাৰত মিছনৰ বিষয়ে সুধিছে স্বচ্ছ ভাৰত মিছনটো কোন চনত লঞ্চ কৰা হৈছিলে চ' 2014 চনত এই মিছনটো লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল যে 2019 চনত যেতিয়া মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম বাৰ্ষিকীত চেলিব্ৰেট কৰা হ'ব তেতিয়ালৈ যাতে এখন ক্লিনাৰ ভাৰত উপহাৰ দিব পাৰে সেই লক্ষ্য ৰাখি 2014 চনত এই মিছনটো লঞ্চ কৰা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 29 ইয়াত কৈছে যে অজন্তা কেভছত অজন্তা গুহাত যিবোৰ পেইণ্টিং আছে তাৰ ৱাল আৰু চিলিংবোৰত সেইবোৰত মেইনলি কি টপিকটো ডিপিক্ট কৰা হৈছে চ' ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইনচিডেণ্টছ ৰিলেটিং টু লাইফ অফ গৌতম বুদ্ধ মূলতঃ গৌতম বুদ্ধৰ জীৱনৰ ওপৰত আধাৰিত বিভিন্ন কাহিনী তাত পৰ্ট্ৰে কৰা হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 30টো আমি চাওঁ ইয়াত সুধিছে যে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ যিসমূহ ৰুইনছ পোৱা গৈছিলে ভগ্নাৱশেষ পোৱা গৈছিল সেইসমূহৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফিচাৰ্ছটো কি আছিল আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে ড্ৰেইনেজ ছিষ্টেম এই ড্ৰেইনেজ ছিষ্টেমে হৰপ্পা আৰু মহেঞ্জোদাৰোক তাৰ সমসাময়িক বিভিন্ন চিভিলাইজেশ্যনৰ পৰা পৃথক আৰু উন্নত বুলি প্ৰমাণিত কৰিছিল তাৰপিছত ভাৰতবৰ্ষৰ নেপোলিয়ন ৰূপে কাক জনা গৈছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত বিখ্যাত বুৰঞ্জীবিদ A.V. স্মিথে সমুদ্ৰগুপ্তক তেওঁ ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কৈছিল কাৰণ তেওঁৰ বিভিন্ন মিলিটাৰী কনকুৱেষ্টৰ বিষয়ে আমি বুৰঞ্জীত পাওঁ আৰু সেই সমগ্ৰ কনকুৱেষ্টসমূহ তেওঁৰ প্ৰয়াগ প্ৰশস্তি নামৰ যিটো বিখ্যাত এটা প্ৰশস্তি আছে চ' তাত সন্নিৱিষ্ট কৰিছে সেই প্ৰয়াগ প্ৰশস্তিটো কোনে লিখিছিল কেতিয়াবা সেইটোও সোধে সেইটো উত্তৰটো হৈছে হৰিসেন নামৰ যিগৰাকী কোৰ্ট মিনিষ্টাৰ আৰু পয়েট আছিল সমুদ্ৰগুপ্তৰ তেওঁ সেই প্ৰয়াগ প্ৰশস্তি নামৰ শিলালিপিটো তেওঁ ৰচনা কৰি গৈছিল তাৰপিছত পঞ্চতন্ত্ৰ যিটো লিটাৰেৰী চিৰিজ আছে পঞ্চতন্ত্ৰৰ সাধু আমি সকলোৱে শুনিছোঁ চ' সেই পঞ্চতন্ত্ৰৰ কোন ৰচক সুধিছে তাৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণু শৰ্মা তাৰপিছত ব্ৰিটিছ ৰুলৰ বিৰুদ্ধে ফাৰ্ষ্ট মুভমেণ্ট কোনটো লঞ্চ কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে তাৰ ভিতৰত আটাইতকৈ আৰ্লিয়েষ্ট যিটো মুভমেণ্ট সেইটো হৈছে স্বদেশী মুভমেণ্ট যিটো 1905 চনত লঞ্চ কৰা হৈছিলে খিলাফত মুভমেণ্ট এইটো 1919ৰ পৰা 24লৈ আছিলে তাৰপিছত নন কোঅপাৰেশ্যন মুভমেণ্ট 1920-21 তেনেকুৱাত আৰম্ভ হৈছিল আৰু কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয়ক সকলো আমি জানো 1942 চনত গতিকে এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব স্বদেশী মুভমেণ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 34ত সুধিছে যে স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড কোনে প্ৰথম সেই দাবী উত্থাপন কৰিছিল চ' স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড সেইটো ফাৰ্ষ্ট ইট ৱাজ মেড বাই দাদাভাই নৰোজী চ' তেওঁ 1906 চনৰ কলিকতাৰ ছেছনত গুৰুত্বপূৰ্ণ 1906 চনৰ কলিকতাৰ ছেছনত স্বৰাজক এটা ৰাষ্ট্ৰীয় দাবী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ দিছিল আৰু পৰৱৰ্তী সময়ত সেই দাবীটোৱেই ভাৰতবৰ্ষক স্বাধীনতা লাভৰ ক্ষেত্ৰত এটা অন্যতম শীৰ্ষস্থানীয় দাবীৰূপে পৰিগণিত হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 35ত সুধিছে যে ফাউণ্ডাৰ অফ মুছলিম লীগ ৱাজ মুছলিম লীগ যিটো পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বিভাজন তথা পাকিস্তানৰ গঠনত মেইন ৰোল প্লে কৰিছিল সেই মুছলিম লীগৰ প্ৰথম ফাউণ্ডাৰ কোন আছিল সুধিছে চ' ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত নৱাব খোৱাজা ছালিমুল্লাহ এইটো শুদ্ধ উত্তৰ হ'ব মহম্মদ আলী জিন্না তেওঁ মুছলিম লীগৰ পৰৱৰ্তী সময়ত মূল হোতা ৰূপে পৰিগণিত হৈছিল কিন্তু 1920ৰ পিছতহে তেওঁ মুছলিম লীগৰ লগত এছ'চিয়েট হৈছিল চ' শুদ্ধ উত্তৰটো খোৱাজা ছালিমুল্লাহ তেওঁৱেই হ'ব লাগে
তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম প্ৰেছিডেণ্ট কোন আছিল সুধিছে, খুব সহজ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। উমেশ চন্দ্ৰ বেনাৰ্জী, তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম প্ৰেছিডেণ্ট আছিল। 1885 চনত বম্বেত প্ৰথম অধিৱেশন হৈছিল। এলেন অক্টোভিয়াম হিউমৰ নামো আমি এইখিনিতে ল'ব লাগিব। চ' তেওঁৰ এই 1885 চনত যি বম্বে ছেছন হৈছিল তাৰ প্ৰথম প্ৰেছিডেণ্টশ্বিপ কৰিছিল উমেশ চন্দ্ৰ বেনাৰ্জীয়ে। তাৰপিছত কুৱেশ্যন নম্বৰ 37, ডু অৰ ডাই, সেই শ্লোগানটো কোনে দিছিল সুধিছে। এজ এ পলিটিকেল শ্লোগান, সেইটো মহাত্মা গান্ধীয়ে শ্লোগানটো দিছিল, কৰিম কিম্বা মৰিম। আৰু এই শ্লোগানটো কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত যি আগষ্ট ক্ৰান্তি ঘোষণা কৰা হৈছিল সেই সময়তেই এই শ্লোগানটো দিয়া হৈছিল। তাৰপিছত ডিমা হাছাওত যিটো হাছাও নামৰ ৱৰ্ড আছে, সেই হাছাও ৱৰ্ডটোৰ মিনিং কি সুধিছে। চ' বেচিকেলি ডিমা হাছাও মানে হৈছে ডিমাচা হিলছ। চ' ডিমাচা লেংগুৱেজত হাছাও ৱৰ্ডটোৰ মিনিং আমাৰ বিবেচনাত হিলছ হ'ব। তাৰপিছত কোচ কিংডমৰ ফাউণ্ডাৰ কোন সুধিছে। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা তেওঁ হৈছে বিশ্বসিংহ। তেওঁ নৰনাৰায়ণৰ পিতৃ আছিল, নৰনাৰায়ণৰ দেউতাক আছিল। আৰু যদি এই কোচ কিংডমৰ প্ৰজেণ্টৰ কোন বুলি সোধে তেতিয়াহ'লে কিন্তু শুদ্ধ উত্তৰটো হাৰিয়া মণ্ডল হ'ব। তাৰপিছত ধোদৰ আলি কোনে বনাইছিল সুধিছে। এইটো কমন প্ৰশ্ন, প্ৰায় আহে। গদাধৰ সিংহ তেওঁ ধোদৰ আলি নিৰ্মাণ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 41ত ভাস্কৰ বৰ্মনে কাৰ লগত পলিটিকেল এলায়েন্সেছ বনাইছিল সুধিছে। চ' হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ পলিটিকেল যি মিত্ৰতা, সেই মিত্ৰতাৰ বিষয়ে বুৰঞ্জীত খুব সৰহ ৰূপে আলোচনা হৈ গৈছে। চ' শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব, হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন তেওঁলোকে মিত্ৰতাৰ পাশত আবদ্ধ হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 42 ইয়াত সুধিছে যে 1857 চনৰ যি চিপাহী বিদ্ৰোহ হৈছিল তাত অসমৰ নেতৃত্ব কোনে বহন কৰিছিল অসমত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। 1857 বিদ্ৰোহত মণিৰাম দেৱানে নেতৃত্ব বহন কৰিছিল আৰু সেইবাবেই পৰৱৰ্তী সময়ত ব্ৰিটিছে তেওঁক ফাঁচীকাঠতো ওলমাইছিল। তাৰপিছত 1903 চনত গঠন হোৱা আছাম এছ'চিয়েশ্যন, সেই আছাম এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ কোন সুধিছে। তেওঁ হৈছে মাণিক চন্দ্ৰ বৰুৱা। 1903 চনত উক্ত সংস্থাটো গঠন হৈছিল আৰু পৰৱৰ্তী সময়ত এই আছাম এছ'চিয়েশ্যনকে আপগ্ৰেড কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। তাৰপিছত বড়োলেণ্ড পিচ এগ্ৰিমেণ্ট কোন চনত চাইন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2003 চনত বড়োলেণ্ড পিচ এগ্ৰিমেণ্ট চাইন কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বড়োলেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্টসমূহ গঠন কৰা হৈছিল 2003 চনত। এইটো হৈছে ছেকেণ্ড বড়ো পিচ একৰ্ড। ইয়াৰ পূৰ্বে প্ৰথম বড়ো পিচ একৰ্ডটো 1993ত এপছুৰ লগত হৈছিল আৰু ৰিচেণ্টলি BTR, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন গঠনৰ জৰিয়তে তৃতীয়টো বড়োলেণ্ড শান্তি চুক্তি স্বাক্ষৰিত হৈ গৈছে। চ' এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 2003 চন। তাৰপিছত আছাম একৰ্ড ৰিফাইনেৰী হিচাপে কোনটো ৰিফাইনেৰী অভিহিত কৰা হয় ইয়াত সুধিছে। নুমলীগড় ৰিফাইনেৰী। এই ৰিফাইনেৰীটো গঠনৰ ডিমাণ্ডটো অসম চুক্তিত আছিল আৰু সেই অসম চুক্তিৰ সেই প্ৰস্তাৱনা অনুসৰি নুমলীগড়ত এই NRL ৰিফাইনেৰীটো এষ্টাব্লিছ কৰা হৈছিল। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত শৰাইঘাট ব্ৰিজ কোন চনত অপেন কৰা হৈছিল, অপাৰেশ্যনেল কৰা হৈছিল সুধিছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব 1962, 1962 চনত শৰাইঘাট ব্ৰিজ ইনগৰেট কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে। তাৰপিছত কুৱেশ্যন নম্বৰ 47ত পেডি ৰিচাৰ্চ চেণ্টাৰ অসমত ক'ত আছে সুধিছে। চ' পেডি ৰিচাৰ্চ চেণ্টাৰ অসমত ক'ত অৱস্থিত, অসমৰ তিতাবৰত অৱস্থিত, যোৰহাট জিলাৰ। এই চাৰিখন নদী ইয়াত দিছে, সোৱণশিৰি, চম্পাৱতী, কপিলী আৰু পাগলাদিয়া। এই নদীকেইখনৰ ভিতৰত কোনখন চাউথ বেংক ট্ৰিবিউটৰী হয় সুধিছে। চ' ইয়াত যিখিনি অপশ্যন আছে তাৰ ভিতৰত অপশ্যন চি কপিলী নদীখন এখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ উপনৈ। তাৰপিছত ইন হুইচ ইয়েৰ পেট্ৰলিয়াম ক্ৰুড ৱাজ ডিস্কভাৰ্ড ইন আছাম বাই ব্ৰিটিছ ৰুলাৰ্ছ সুধিছে। অসমত ব্ৰিটিছ শাসকসকলে পেট্ৰলিয়াম খাৰুৱা তেল যি আছে সেই তাক কোন চনত আৱিষ্কাৰ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, চ' ইয়াৰ একচুৱেল শুদ্ধ উত্তৰ এইকেইটা অপশ্যনৰ ভিতৰত এটাটো উল্লেখ নাই বুলি আমি ভাবিছোঁ, কিয়নো 1889 চনত ফাৰ্ষ্ট কমাৰ্চিয়েল ডিস্কভাৰী অফ ক্ৰুড অইল হৈছিল। চ' তাৰ পূৰ্বে 1866 চনত অনানুষ্ঠানিকভাৱে অইলৰ প্ৰথম এক্সপ্ল'ৰেশ্যন বা প্ৰথম ডিস্কভাৰী হৈছিল। আৰু যদি প্ৰথম গোটেই বিশ্বৰ ভিতৰতে প্ৰথম অইল খাট কেতিয়া ড্ৰিল কৰা হৈছিল বুলি সোধে তেতিয়াহ'লে সেইটো হ'ব 1859 US পেনচিলভেনিয়াত এডউইন এল ড্ৰেক নামৰ ব্যক্তিগৰাকীয়ে ৱৰ্ল্ডছ ফাৰ্ষ্ট অইল ৱেল তেওঁ ডিগ কৰিছিল 1859ত। তাৰ ঠিক 8 বছৰ পিছতে 1866-67 সেই সময়ছোৱাত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডিগবৈত অইল ডিস্কভাৰী হৈছিল, কিন্তু কমাৰ্চিয়েল ডিস্কভাৰী 1889ত হৈছিল আৰু 1890ত প্ৰথম খাটটো খন্দা হৈছিল। আৰু তাৰ পিছত 1901 চনত, ইয়াত অপশ্যন লাষ্টত যিটো দিয়া আছে, 1901 চনত প্ৰথম অইল ৰিফাইনেৰী, এছিয়াৰ প্ৰথম অইল ৰিফাইনেৰী হিচাপে ডিগবৈ তেল শোধনাগাৰ এষ্টাব্লিছ কৰা হৈছিল। চ' আমাৰ বিবেচনাত 1889টো শুদ্ধ হ'ব লাগে, সেইটো অপশ্যন যিহেতু নাই, চ' ক্লজেষ্ট অপশ্যনটো হয়তো 1901 হ'ব পাৰে। আমি নিশ্চিত নহয় এনচাৰ কিয়ে নিশ্চয় কৰিব। তাৰপিছত যোগিনী তন্ত্ৰৰ মতে ৰত্নপীঠ কোন দুখন নদীৰ মাজত আছিল সুধিছে। চ' সেইটো সময়ত অসমখনক যোগিনী তন্ত্ৰৰ মতে 4খন পীঠত ভাগ কৰা হৈছিল। চ' সেই বিষয়ে ডিটেইলছত আমি পূৰ্বৰ কিছুমান ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰিছোঁ।
কৰিছোঁ তাৰে যিখন ৰত্নপীঠ আছিল সো সেই ৰত্নপীঠখন কোন দুখন নদীৰ মাজত অৱস্থিত সোণকোষ আৰু কৰ্তয়া সো সেই দুখন নদীৰ মাজত ই অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 51 ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ কোনটো পাৰ্টত টুন্ড্ৰা টাইপ ক্লাইমেটিক কণ্ডিশ্যন পোৱা যায় সো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি আমাৰ বিবেচনাত হায়াৰ অল্টিটিউড অফ লাডাখ তাৰ বাবে টুন্ড্ৰা সদৃশ ক্লাইমেটিক কণ্ডিশ্যন পোৱা যায় উক্ত অঞ্চলটোত তাৰপিছত হাইয়েষ্ট নাম্বাৰ অফ চাকমা ট্ৰাইব পিপল অসমৰ কোনখন জিলাত পোৱা যায় সুধিছে এতিয়া এইটো প্ৰশ্নৰ একদম সঠিক উত্তৰটো কোনো উৎসতে আমি বিচাৰি নাপালো চাকমা পপুলেশ্যন অসমত কিছু সংখ্যক কাৰ্বি আংলং ডিমা হাছাও আৰু কাছাৰ ডিষ্ট্ৰিক্টত অৱস্থিত কিন্তু আটাইতকৈ বেছিকৈ ক'ত পায় সেইটো বিষয়ে আমি নিশ্চিত নহ'লো আনহাতে চাকমা পপুলেশ্যন মেইনলি ত্ৰিপুৰা আৰু মিজোৰামত পোৱা যায় আৰু সেই দুইখনৰে আটাইতকৈ কণ্টিগুৱাছ যিখন ষ্টেট সেইখন হৈছে ডিষ্ট্ৰিক্ট হৈছে কৰিমগঞ্জ গতিকে তিনিওটা অপশ্যনেই লাইকলি কিন্তু একজেক্ট যিটো এনচাৰ সেইটো আমি বিচাৰি নাপালো কাৰ্বি আংলং আৰু কাছাৰ এই দুটাৰ ভিতৰত হয়তো এটা হ'ব পাৰে সঠিক উত্তৰটোৰ বাবে এনচাৰ কিলো আমি অপেক্ষা কৰিব লাগিব আৰু আপোনালোকৰ ওচৰত যদি কিবা প্ৰুফ আছে বা ডাটা আছে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট বক্সত শ্বেয়াৰ কৰিব পাৰে তাৰপিছত কুৱেশ্যন নম্বৰ 53 ইয়াত সুধিছে যে ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱে তাৰ দৈৰ্ঘ্য কিমান চ' ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় যিটো জলপথ আছে তাৰ মুঠ দৈৰ্ঘ্য হৈছে 891 কিলোমিটাৰ 891 কিলোমিটাৰ তাৰপিছত ছত্তীশগড়ৰ পূব সীমান্তক শ্বেয়াৰ কৰি থকা ৰাজ্য দুখন কি সুধিছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনৰ বাবে ভাৰতবৰ্ষৰ মেপখন খুব স্পষ্ট ৰূপত মনত ৰখাটো উচিত ইয়াত ছত্তীশগড়ৰ পূব পাৰে কি আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঝাৰখণ্ড আৰু ওড়িশা তাৰপিছত কুৱেশ্যন নম্বৰ 55ত সুধিছে যে সাউথ ইণ্ডিয়াৰ যিখন নৰ্দাৰ্ণ মোষ্ট ৰিভাৰ চ' দক্ষিণ ভাৰতৰ আটাইতকৈ উত্তৰ প্ৰান্তত থকা নদীখন কি সুধিছে চ' এইখন নদী হৈছে অপশ্যন ডিত উল্লেখিত গোদাবৰী নদী তাৰপিছত অসমৰ আটাইতকৈ চাউদাৰ্ণ মোষ্ট টাউন কি সুধিছে চ' ইয়াত অপশ্যন আছে হাইলাকান্দি শিলচৰ আৰু কৰিমগঞ্জ এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত উল্লেখিত হাইলাকান্দি টাউনখন আটাইতকৈ দক্ষিণত অৱস্থিত অসমৰ মানচিত্ৰৰ তাৰপিছত কুৱেশ্যন নম্বৰ 57ত সুধিছে যে কটন প্ৰডাকশ্যনৰ বাবে আটাইতকৈ উপযোগী মাটিৰ প্ৰকাৰটো কি কপাহ উৎপন্ন কৰিবৰ বাবে এইটো পূৰ্বৰ বহুত পৰীক্ষাত আহিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্লেক সইল আৰু এই ব্লেক সইলটো মূলতঃ কি কাৰণে এই কটনৰ বাবে উপযোগী কাৰণ ইয়াৰ গুড ৱাটাৰ হোল্ডিং কেপাচিটি আছে তাৰ পানী ধৰি ৰখাৰ ক্ষমতাটো অত্যন্ত বেছি আৰু সেইটো কাৰণে মূলতঃ ই কটন প্ৰডাকশ্যনৰ বাবে উপযুক্ত আৰু ডেক্কান প্লেটিউ যি আছে সেই ডেক্কান প্লেটিউত এই ব্লেক সইলটো খুব প্ৰচুৰ পৰিমাণে পোৱা যায় তাৰপিছত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বল মতে প্ৰস্তাৱনা মতে ভাৰতবৰ্ষক কি হিচাপে ডেছক্ৰাইব কৰা হৈছে সুধিছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰতবৰ্ষক এখন ছভাৰাইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক হিচাপে ডেছক্ৰাইব কৰা হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 59 ইয়াত সুধিছে যে ভাৰতীয় সংবিধানৰ যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে মৌলিক অধিকাৰ আছে তাৰ ভিতৰত তলৰ কোনটো এটা নহয় চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাইট টু প্ৰপাৰ্টি এইটো অৰিজিনেলি আছিল কিন্তু 44th এমেণ্ডমেণ্টৰ জৰিয়তে তাক ফাণ্ডামেণ্টেল ৰাইটছৰ কেটেগৰীৰ পৰা আঁতৰাই 300A আৰ্টিকলত ইনচাৰ্ট কৰা হৈছে আৰু তাক এটা কনষ্টিটিউচনেল ৰাইটলৈ চেঞ্জ কৰা হৈছে এইটো পূৰ্বৰ যি পৰীক্ষাত আহিছে গতিকে ৰাইট টু প্ৰপাৰ্টিটো ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰপিছত কুৱেশ্যন নম্বৰ 60 ইয়াত সুধিছে যে কনষ্টিটিউচন অফ ইণ্ডিয়া ৰিকগনাইজেছ হোৱাট কাইণ্ড অফ মাইনৰিটিজ আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰিলিজিয়াছ এণ্ড লেংগুইষ্টিক মাইনৰিটিজ এই দুটাক ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছে তাৰপিছত কুৱেশ্যন নম্বৰ 61ত সুধিছে যে ভাৰতীয় সংবিধানৰ মতে কনচেপ্ট অফ ৱেলফেয়াৰ ষ্টেট এইটো ক'ত ডেছক্ৰাইব কৰা হৈছে ভাৰতবৰ্ষক এখন ৱেলফেয়াৰ ষ্টেট হিচাপে আমাৰ যি DPSP আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি তাত ডেছক্ৰাইব কৰা হৈছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰ্টিকলটো কি আৰ্টিকল 38(1) চ' তাৰ মতে ভাৰতবৰ্ষক কোৱা হৈছে যে দ্য ষ্টেট শ্বেল ষ্ট্ৰাইভ টু প্ৰমোট দ্য ৱেলফেয়াৰ অফ দ্য পিপল বাই ছিকিউৰিং এণ্ড প্ৰটেক্টিং এজ এফেক্টিভলি এজ ইট মে a social order in which justice, social, economic and political shall inform all the institution of the national life. So that স্পষ্টভাৱে কোৱা হৈছে যে ৰাষ্ট্ৰই যি কৰিব লাগে মূলতঃ ছ'চিয়েল ইকনমিক আৰু পলিটিকেল জাষ্টিছ সেইখিনি প্ৰদান কৰিবৰ বাবে নাগৰিকসকলক সেইখিনি কৰা উচিত গতিকে DPSP হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ তাৰপিছত 1975 চনত যেতিয়া ইমাৰ্জেঞ্চি প্ৰক্লেইম কৰা হৈছিলে তেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন আছিল সুধিছে প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী সকলোৱে জানো ইন্দিৰা গান্ধীৰ শাসনকালতে ইমাৰ্জেঞ্চি অৰ্থাৎ জৰুৰীকালীন অৱস্থা সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছিল সেই সময়ত প্ৰেচিডেণ্টশ্বিপ কোনে কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফকৰুদ্দিন আলী আহমেদ এই ফকৰুদ্দিন আলী আহমেদ তেওঁৰ অসম কানেকশ্যনটো কি তেওঁ অসমৰ পৰা বিলং কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 63ত সুধিছে যে হুইচ অফ দ্য ফলোয়িং প্ৰেচিডেণ্ট ৱাজ ইলেক্টেড আনঅপ'জড কোনো বিৰোধী নোহোৱাকৈ তলৰ কোনগৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল সুধিছে চ' ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বিত উল্লেখিত ডক্টৰ নীলম সঞ্জীৱা ৰেড্ডী তেওঁ কোনো প্ৰতিপক্ষ নোহোৱাকৈ আনঅপ'জডভাৱে ইলেকশ্যন হৈছিল তাৰপিছত হু এমং দ্য ফলোয়িং হেড দ্য লংগেষ্ট টেনিয়ৰ এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে আটাইতকৈ দীঘলীয়া সময় কৰ্তব্যত নিৰূপিত কোন হৈ আছিল সুধিছে এই অপশ্যনখিনিৰ ভিতৰত
সো ইয়াত যিখিনি অপশ্যন আছে তাৰ ভিতৰত অপশ্যন এ মোৰাৰজী দেশাই শুদ্ধ হ'ব। তেওঁ 1977 চনৰ মাৰ্চৰ পৰা 1979 চনৰ জুলাইলৈ প্ৰায় 2 বছৰ কাল তেওঁ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল। আৰু বাকী ইয়াত যি তিনিটা অপশ্যন আছে চৰণ সিং, ভিপি সিং আৰু লাল বাহাদুৰ শাস্ত্ৰী, তেওঁলোকৰ শাসনকাল খুব কম সময়ৰ বাবে আছিল। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত মোৰাৰজী দেশাই শুদ্ধ অপশ্যন হ'ব। আপোনালোকে কমেণ্ট বক্সত জনাব এনে নৰ্মেল চাৰ্কামষ্টেঞ্চেছত আটাইতকৈ দীঘলীয়া সময় কোনজন প্ৰধানমন্ত্ৰীয়ে কৰ্তব্যত নিৰূপিত হৈ আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 65ত সুধিছে যে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন আছিল, ফাৰ্ষ্ট ফৰেইন মিনিষ্টাৰ। চ' প্ৰথম ফৰেইন মিনিষ্টাৰ আছিল অপশ্যন এত উল্লেখিত জৱাহৰলাল নেহেৰু। তেওঁ প্ৰধানমন্ত্ৰীত্বৰ লগতে তেওঁ বৈদেশিক মন্ত্ৰীত্বৰ দায়িত্বও গ্ৰহণ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 66ত সুধিছে যে মানি বিল কেন বি ইন্ট্ৰডিউচ বাই ইন পাৰ্লিয়ামেণ্ট অনলি উইথ ৰিকমেণ্ডেশ্যন ফ্ৰম হুম। এখন মনি বিল সংসদত উত্থাপন কৰিবৰ বাবে কাৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন হয় সুধিছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ৰাষ্ট্ৰপতিৰ প্ৰায়ৰ পাৰ্মিশ্যনৰ প্ৰয়োজন হয়, প্ৰায়ৰ ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 67ত কৈছে যে কোনটো সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনসমূহক ষ্ট্ৰেংথনিং কৰাৰ ক্ষেত্ৰত ষ্টেপ লোৱা হৈছিল। চ' এইটো শুদ্ধ উত্তৰটো হ'ব 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, অপশ্যন চিত যিটো উল্লেখ আছে। চ' সেই এমেণ্ডমেণ্টটোৰ সময়ত প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব কোনে পালন কৰিছিল, এম নৰসিংহ ৰাৱে। আৰু নৰসিংহ ৰাওৰ সেই চৰকাৰ সময়তে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছিল। তাৰপিছত বিষ্ণু ৰাভা এৱাৰ্ড সেই বিশেষ সন্মান কিহৰ ক্ষেত্ৰত থকা কণ্ট্ৰিবিউশ্যনৰ কাৰণে প্ৰদান কৰা হয় সুধিছে। চ' বিষ্ণু ৰাভা সন্মান এইটো প্ৰদান কৰা হয় আছামিজ কালচাৰ, অসমীয়া সংস্কৃতিৰ প্ৰতি থকা কণ্ট্ৰিবিউশ্যনৰ বাবে। কোনে প্ৰদান কৰে সেইটো আপোনালোকক কমেণ্ট বক্সত জনাব লাগে আপোনালোকে। তাৰপিছত কুৱেশ্যন নম্বৰ 69 ইয়াত সুধিছে যে আছামিজ উইকলি ডেকা অসম, এই ডেকা অসম নামৰ সাপ্তাহিক অসমীয়া কাকতখন কোনে ফাউণ্ডেড আৰু এডিটেড কৰিছিল, কোনে তাৰ প্ৰতিষ্ঠা কৰিছিল আৰু সম্পাদনা কৰিছিল সুধিছে। চ' ডেকা অসমৰ প্ৰথম সম্পাদনাৰ দায়িত্বত আছিল অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি। তাৰপিছত অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল সুধিছে। চ' অসমৰ ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত প্ৰথম গভৰ্ণৰ হৈছে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদ্ৰী। চ' তেওঁ ব্ৰিটিছৰ সময়ত তেওঁ শেষৰগৰাকী গভৰ্ণৰ আছিল অসমৰ, আৰু পৰৱৰ্তী সময়ত তেওঁ কণ্টিনিউ কৰিছিল স্বাধীন ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ গভৰ্ণৰ হিচাপে। তাৰপিছত কাজিৰঙা ট্ৰেইল নামৰ যিখন উপন্যাস সেইখন কোনে লিখিছিল সুধিছে। চ' কাজিৰঙা ট্ৰেইল সেই বিখ্যাত উপন্যাসখন লিখিছে অপশ্যন চিত উল্লেখিত অৰূপ কুমাৰ দত্ত। মূলতঃ ইংৰাজীত সাহিত্য চৰ্চা কৰা অৰূপ কুমাৰ দত্ত এটা বিখ্যাত নাম। তাৰপিছত 72ত সুধিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন মিনিষ্টাৰ ইন দ্য ইউনিয়ন কেবিনেট। চেণ্ট্ৰেল মিনিষ্ট্ৰীত প্ৰথম অসমীয়া মহিলা মিনিষ্টাৰ কোন হৈছিল সুধিছে। তেওঁ হৈছে অপশ্যন ডিত উল্লেখিত ৰেণুকা দেৱী বৰকটকী, আৰু তাৰ পৰৱৰ্তী সময়ত বিজয়া চক্ৰৱৰ্তীও সেই দায়িত্বত আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 73ত সুধিছে যে সাহিত্য একাডেমী সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন। চ' সাহিত্য একাডেমী সন্মান প্ৰথম কোনে লাভ কৰিছিল, যতীন্দ্ৰনাথ দুৱৰাই লাভ কৰিছিল। তেওঁ বনফুল নামৰ কাব্যগ্ৰন্থখনৰ বাবে সেই সন্মান লাভ কৰিছিল। তাৰপিছত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন সুধিছে। একদম সহজ প্ৰশ্ন, সৰুৰে পৰা আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা 1917 চনৰ শিৱসাগৰ অধিৱেশনত তেওঁ উক্ত সভাপতিত্বৰ দায়িত্ব পালন কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 75 ইয়াত কৈছে যে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মান মৰণোত্তৰভাৱে কোন চনত প্ৰদান কৰা হৈছে। 2019 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্নৰ সন্মান প্ৰদান কৰা হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 76 ইয়াত সুধিছে যে অঘৰী আত্মাৰ কাহিনী এই গ্ৰন্থখনৰ ৰচক কোন। চ' অঘৰী আত্মাৰ কাহিনী এই গ্ৰন্থখনৰ ৰচক হৈছে সৈয়দ আব্দুল মালিক। চ' সৈয়দ আব্দুল মালিক তেওঁ আন বহুকেইখন বিখ্যাত গ্ৰন্থ আছে, তাৰ ভিতৰত উল্লেখনীয় দুখন হৈছে সূৰুযমুখীৰ স্বপ্ন আৰু ধন্য নৰতনু ভাল। আৰু কিন্তু উল্লেখ কৰি থোৱা উচিত যে 1972 চনত 1972ত সাহিত্য একাডেমী সন্মান সৈয়দ আব্দুল মালিকে লাভ কৰিছিল তেওঁৰ সেই অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ বাবে, যিখনক ইংলিছলৈ দ্য টেইলছ অফ নমেডিক সোল সেই ৰূপেৰে ট্ৰেন্সলেট কৰা হৈছে। তাৰপিছত সুগন্ধি পখিলা উক্ত কাব্যগ্ৰন্থখনৰ ৰচক কোন সুধিছে। সুগন্ধি পখিলাৰ কবি বুলি হিৰুদাক অভিহিত কৰা হয় হীৰেণ ভট্টাচাৰ্য। অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। আৰু হীৰেণ ভট্টাচাৰ্যই আকৌ সাহিত্য একাডেমীৰ সন্মান কেতিয়া লাভ কৰিছিল, 1992ত তেওঁৰ শইচৰ পথাৰ মানুহ নামৰ কাব্যগ্ৰন্থখনৰ বাবে। তাৰপিছত এই চাৰিটা প্ৰকাৰ ইয়াত চেক টাইপ দিছে, ক্ৰছ চেক, ব্লেংক চেক, স্পীড চেক আৰু BIR চেক। এইকেইটাৰ ভিতৰত কোনটো এটা চেকৰ প্ৰকাৰ নহয় সুধিছে, হুইচ ইজ নট এ টাইপ অফ চেক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পীড চেক। ইয়াত যিটো ক্ৰছ চেক আছে, ক্ৰছ চেক মানে হৈছে সেই চেকখনত দুটা পেৰেলেল লাইন থাকে, একাউণ্ট পে বুলি তাত উল্লেখ কৰি দিয়ে, আৰু সেই চেকখন লাগে যিয়ে কঢ়িয়াই নিয়ক, কিন্তু তাত যিটো ব্যক্তিৰ বিষয়ে যাৰ একাউণ্টৰ বিষয়ে উল্লেখ থাকে তেওঁকহে উক্ত চেকখন প্ৰদান কৰা হ'ব। সেইটো ক্ষেত্ৰত ক্ৰছ চেক দিয়া হয়। ব্লেংক চেক আমি সকলোৱে জানো, তাত চাইন থাকে কিন্তু এমাউণ্ট উল্লেখ নাথাকে। আৰু BIR চেক মানে হৈছে চেকখন যোনে বিয়েৰ কৰি নিয়ে, চেকখন যোনে কঢ়িয়াই নিয়ে তেওঁকেই পইচাটো প্ৰদান কৰিব লাগে, সেইটো হৈছে BIR চেক। তাৰপিছত স্মাৰ্ট মানি বুলি কিহক ৰেফাৰ কৰা হয় সুধিছে। ক্ৰেডিট কাৰ্ডক স্মাৰ্ট মানি বুলি ৰেফাৰ কৰা হয়।
তাৰপিছত নীতি আয়োগ কোন চনত গঠন কৰা হয় সুধিছে নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনত 2015 চনৰ 1 জানুৱাৰী তাৰিখে ইয়াক গঠন কৰা হৈছিল নীতি আয়োগৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ সেইটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া প্ৰায় আহে তাৰপিছত কুৱেশ্যন নম্বৰ 81 ইয়াত সুধিছে যে মানাস নেশ্যনেল পাৰ্কক মানস ৰাষ্ট্ৰীয় উদ্যানক চেংচুৰী হিচাপে অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল এই ঘোষণাটো হৈছিল 1928 চনৰ 1 অক্টোবৰ তাৰিখে 1 অক্টোবৰ অপচন এটো শুদ্ধ হ'ব সো 1928 চনত উক্ত চেংচুৰীৰ ষ্টেটাছৰ পিছত 1973 চনত 1973 ইয়াক এখন বায়ো ৰিজাৰ্ভলৈ কনভাৰ্ট কৰা হৈছিল 1985 চনত তাক ৱৰ্ল্ড হেৰিটেজ সাইট ৰূপে ঘোষণা কৰা হৈছিল এলং উইথ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ফাইনেলি 1990 চনত ইয়াক নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল তাৰপিছত বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কোন তাৰিখে সেলিব্ৰেট কৰা হয় সুধিছে আমি সকলোৱে জানো 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু 2021 বৰ্ষৰ যদি থিম কি খুদে বিশ্ব পৰিৱেশ দিৱসৰ তেতিয়াহলে উক্ত থিমটো হৈছে ইকোসিস্টেম ৰিষ্টৰেশ্যন আৰু এটা বিশেষ কেম্পেইন চলি আছে হেতু হৈছে ট্ৰিপল আৰ কেম্পেইন ৰিইমাজিন ৰিক্ৰিয়েট আৰু ৰিষ্টৰ হে 3 আৰ কেম্পেইনটোৰ আধাৰতে ইকোসিস্টেম ৰিষ্টৰেশ্যন ইয়াক 2021 বৰ্ষৰ থিম হিচাপে নিৰ্বাচিত কৰা হৈছে তাৰপিছত অসমত বৰ্তমান কিমান সংখ্যক নেশ্যনেল পাৰ্ক আছে সুধিছে 7খন নেশ্যনেল পাৰ্ক আছে ৰিসেন্টলি ৰায়মনা আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছে তাৰপিছত এটো পূৰ্বতে কৈ আহিছিল নীতি আয়োগৰ ফুল ফৰ্মটো নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া এটো প্ৰশ্ন ইয়াতে আহিছে তাৰপিছত খাৰিফ ক্ৰপৰ কোনটো এটা প্ৰকাৰ নহয় সুধিছে এতিয়া খাৰিফ ক্ৰপ আৰু তাৰ অপজিটটো হৈছে ৰবি ক্ৰপ সো এই খাৰিফ ক্ৰপ কোনটো সিজনত কৰা হয় হেতু মনসুন সিজনত কৰা হয় এটো কাৰণ তাক মনসুন ক্ৰপ বা অটম ক্ৰপ বুলি কোৱা হয় আনহাতে ৰবি ক্ৰপটো তাক উইন্টাৰ ক্ৰপ বুলি কোৱা হয় উইন্টাৰ সিজনত ঠিক কৰে এতিয়া ইয়াত যিখিনি অপচন আছে জোৱাৰ মেজ হুইট আৰু গ্ৰাউণ্ড নাইট সো হেগিটাৰ ভিতৰত কোনটো এটা খাৰিফ ক্ৰপ নহয় এটো হৈছে হুইট অৰ্থাৎ ঘেহু আৰু কেইটামান যদি খাৰিফ ক্ৰপৰ আমি উদাহৰণ দি ল'ব বিচাৰো হেগিটা হৈছে কমে জোৱাৰ মেজ ৰাইচ কটন গ্ৰাউণ্ডনাট ইত্যাদি আনহাতে ৰবি ক্ৰপৰ যদি উদাহৰণ আমি দিব বিচাৰো তেতিয়া হলে বাৰ্লি মাষ্টাৰ্ড হুইট ওট সানফ্লাৱাৰ হেবোৰ হৈছে ৰবি ক্ৰপৰ উদাহৰণ গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি হুইট এটা ৰবি ক্ৰপহে খাৰিফ ক্ৰপ নহয় তাৰপিছত হৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত সুধিছে হৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে বিখ্যাত সো বেল মেটেলটো ইয়াত শুদ্ধ উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 87 ত কৰিছে যে গ্ৰীন গোল্ড সেউজীয়া সোণ বুলি কিহক অভিহিত কৰা হয় ইয়াত চাৰিটা অপচন আছে হেগিটাৰ ভিতৰত বেম্বক গ্ৰীন গোল্ড বুলি কোৱা হয় অৰিজিনালি বেম্বক পোৰমেন্স টিম্বাৰ বুলি কোৱা হৈছিল কিন্তু বৰ্তমান বেম্বৰ বা বাঁহৰ যে ব্যাপক প্ৰয়োগ হেতুৰ ওপৰত লক্ষ্য ৰাখি তাক গ্ৰীন গোল্ড বুলি কোৱা হয় আনহাতে টি বা চাহকো গ্ৰীন গোল্ড বুলি কোৱা হয় সো টি যদি অপচন থাকিলতেন তেতিয়াহলে কিছু কনফিউজিং হলতেন কিন্তু ইয়াত যেহেতু টি অপচনটো নাই গতিকে বেম্বটোৱে শুদ্ধ উত্তৰ হ'ব তাৰপিছত টেৰাকোটা ইণ্ডাষ্ট্ৰি অসমৰ কোনখন জিলাত আছে সুধিছে সো শুদ্ধ উত্তৰটো হৈছে ধুবুৰীত টেৰাকোটা ইণ্ডাষ্ট্ৰি বিখ্যাত এই টেৰাকোটাটো হৈছে এটো এটা বাৰ্ন পটাৰীৰ টাইপ সো ধুবুৰীৰ স্পেসিফিক্যালি যদি এখন বিশেষ ভিলেজৰ কথা সুধে তেতিয়াহলে আচাৰকান্দি ভিলেজখন ধুবুৰীৰ টেৰাকোটা ইণ্ডাষ্ট্ৰিৰ মূল পৃষ্ঠান স্বৰূপ তাৰপিছত কোৱেশ্চন নম্বৰ 89 ত অসমৰ জলবায়ুৰ প্ৰকাৰটো কি ধৰণৰ হয় সুধিছে ইয়াত অপচন ডি যেটো উল্লেখ আছে ট্ৰপিক্যাল মনসুন ৰেইনফল হেতুৱে হৈছে অসমৰ ক্লাইমেট টাইপ আৰু ইয়াৰ স্পেসিফিক যেটো কন্ডিশন হেগিটা হৈছে হাই হিউমিডিটি আৰু হেভি ৰেইনফল তাৰপিছত নৰ্থ ইষ্টৰ বায়োলজিক্যাল গেটৱে বুলি কাক অভিহিত কৰা হয় সুধিছে অসমক নৰ্থ ইষ্টৰ বায়োলজিক্যাল গেটৱে বুলি অভিহিত কৰা হয় বিভিন্ন সোৰ্সৰ উল্লেখ আছে শুদ্ধ উত্তৰটো অসমেই হ'ব তাৰপিছত গোল্ডেন লেংগুৰৰ লোকেল নাম কি সুধিছে গোল্ডেন লেংগুৰৰ লোকেল নাম হৈছে সোণালী বান্দৰ অপচন সি যেটো উল্লেখ আছে 1953 চনত এই গোল্ডেন লেংগুৰ ইয়াক ডিসকভাৰ কৰিছিল এডৱাৰ্ড প্ৰিটচাৰ্ড জি বুলি এগৰাকী বিশেষ ব্যক্তিয়ে গতিকে হেতু কাৰণে তাক জিজ গোল্ডেন লেংগুৰ বুলিও কোৱা হয় আৰু মানস আৰু সোণকোষ নদীৰ মাজৰ যি অংশ সেই অংশত খুব প্ৰচুৰ পৰিমাণে এই গোল্ডেন লেংগুৰ দেখা পোৱা যায় তাৰপিছত অসমত বেম্বো টেকনলজি পাৰ্কখন ক'ত লোকেটেড হৈ আছে সুধিছে এটো শুদ্ধ উত্তৰটো হ'ব কামৰূপ ৰুৰেলৰ ছয়গাঁও এৰিয়াত এই বেম্বো টেকনলজি পাৰ্কখন আছে আৰু এটো হৈছে মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ যেটো IIUS প্ৰজেক্ট সেই IIUS ৰ প্ৰজেক্টৰ আন্ডাৰত এই কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেন্টে কামৰূপ ৰুৰেলৰ যি AIDC আছে তাত এই ছয়গাঁও এৰিয়াটোত এই বেম্বো টেকনলজি পাৰ্কখন এষ্টাব্লিছ কৰিছে তাৰপিছত কোৱেশ্চন নম্বৰ 93 ত সুধিছে পানীদিহিং বাৰ্ড চেংচুৰী ক'ত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য এই শিৱসাগৰ জিলাত অৱস্থিত থাউৰাৰ সমীপৱৰ্তী ই পানীদিহিং বাৰ্ড চেংচুৰী তাৰপিছত অসমৰ ষ্টেট বাৰ্ড কি সুধিছে অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ এই দেওহাঁহটো ইয়াক ইংৰাজীত কি বুলি কোৱা হয় হোৱাইট উইং ডাক বুলি কোৱা হয় তাৰপিছত কোনটো সেক্টৰত অসমৰ আটাইতকৈ বেছি সংখ্যক লেবাৰ এমপ্লয়েড হৈ আছে সুধিছে সো যদিও পোনপটীয়া সোৰ্স পোৱা নাই কিন্তু টি ষ্টেটটো শুদ্ধ হয়তো হ'ব কাৰণ
অসমৰ বহু সংখ্যক লেবাৰ মূলতঃ টি কমিউনিটিৰ মেক্সিমাম লেবাৰেই এই চাহ বাগিচাসমূহত কৰ্মৰত হৈ তেওঁলোকে জীৱিকা অৰ্জন কৰি আছে। তাৰপিছত ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন বেংক কি সুধিছে, ভাৰতবৰ্ষৰ প্ৰথম অল ওমেন বেংকটো হৈছে ভাৰতীয় মহিলা বেংক, অপশ্যন চিত যিটো উল্লেখ আছে। চ' এই ভাৰতীয় মহিলা বেংকটো এইটো SBIৰ এটা ফুল্লি অউন ছাবচিডাৰী হয়, যিটো 2013 চনত ইনগ্ৰেট কৰা হৈছিল। আৰু পাকিস্তান আৰু তানজানিয়াৰ পিছত ভাৰতবৰ্ষ হৈছে তৃতীয় এখন ৰাষ্ট্ৰ য'ত ওমেন বেংক এষ্টাব্লিছ কৰা হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 97 ইয়াত সুধিছে যে মষ্ট ইম্পৰ্টেণ্ট চ'ৰ্চ অফ ইনকাম ফৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ। চ' যদিও কৰ্পৰেশ্যন টেক্সটোক আটাইতকৈ লাৰ্জেষ্ট চ'ৰ্চ অফ ইনকাম বুলি গণ্য কৰা হয়, কিন্তু ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত যিটো এক্সাইজ ডিউটি আছে, সেই এক্সাইজ ডিউটিটোকেই ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনকাম চ'ৰ্চ বুলি ইম্পৰ্টেণ্ট ইনকাম চ'ৰ্চ বুলি গণ্য কৰা হয়। তাৰপিছত 98ৰ পৰা 100লৈকে এই তিনিটা কুৱেশ্যন ৰিজনিঙৰ লগত জড়িত। চ' ইয়াত এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত ইন ডাস্ক হ'ব, অপশ্যন চি। আমি এনচাৰ কিয়ে আটাইতকৈ একজেক্ট এনচাৰটো প্ৰভাইড কৰিব। তাৰপিছত কুৱেশ্যন নম্বৰ 99ত ইয়াত লেটাৰ ৰিএৰেঞ্জমেণ্টৰ প্ৰশ্ন এইটো, ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব, UTVDTU। আৰু কুৱেশ্যন নম্বৰ 100ত কৈছে যে 100ৰ পৰা 1000লৈকে যেতিয়া আমি নাম্বাৰবোৰ লিখোঁ তেতিয়া দশকৰ জেগাত এক ডিজিটটো কিমান বাৰ আহিব সুধিছে। চ' এইটো আমাৰ বিবেচনাত অপশ্যন ডিটো শুদ্ধ হ'ব লাগে, 90 বাৰ আহিব। কিয়নো যদি আমি 100ৰ পৰা লিখোঁ তেতিয়াহ'লে 110, 111 এনেকৈ 10টা কণ্টিনিউ হ'ব। ঠিক তেনেকৈ 210, 211 এনেকৈ আকৌ 10টা কণ্টিনিউ হ'ব। আৰু 1ৰ পৰা 2ৰ পৰা তেনেকৈ 9লৈকে যেতিয়া আমি যাম, চ' তেতিয়া 9 আৰু এইফালে 10 অভাৰঅল 90। চ' টোটেল শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত 90 হ'ব লাগে। অফিচিয়েল এনচাৰ কি লৈ আমি অপেক্ষা কৰিলে বেটাৰ হ'ব। চ' ইয়াৰ জৰিয়তে আমি ভিডিঅ'টো সমাপ্তি ঘটাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হৈছে। আমাৰ যদি কিবা ভুল ৰৈ গৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাব। চ' ইমানতে আজিলৈ সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।